মুখ্যমন্ত্ৰী তদাৰকী কোষৰ দৃষ্টিত নপৰা একাংশ চৰকাৰী বিষয়া নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰে চৰকাৰী যন্ত্ৰ। ৰাজ্য চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এজন চৰকাৰী বিষয়াৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ। ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে গঠন হোৱা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ ভিতৰখনে এতিয়া ভয়ংকৰ প্ৰদূষণৰ কবলত। কেলেংকাৰীৰ কলা ধোঁৱাই চানি পেলাইছে অসম চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড। আজিৰ আমাৰ এই প্ৰতিবেদন চাই আপোনাৰো চকু কপালত উঠিব। এওঁৰ নাম জয়ন্ত দত্ত। অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ কাৰ্যবাহী অভিযন্তা দত্ত ছাৰ। অফিচিয়েলি জয়ন্ত দত্ত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অভিযন্তা হ'লেও কাৰ্যক্ষেত্ৰত দত্ত ছাৰ আচলতে তেওঁৰ LICৰ এজন পত্নীৰ এছিষ্টেণ্টহে। আৰু এই দুইজনে 1 লাখ পলিচি এটা কৰক আকৌ। সেইটোৱে ছাৰ টেনচন হৈ আছে। আৰু এই দুইজনে 1 লাখ পলিচি এটা কৰক আকৌ। সেইটোৱে ছাৰ টেনচন হৈ আছে। পইচাই গোটা পৰা নাই, মাল ঢেৰ পৰি আছে, বিক্ৰীয়ে নাই। নিজৰ পইচা কেইটা নিজেহে থব। আৰু দুইজনে দুটা কৰক, মোক একো বাকী মই আপোনালোকৰ কাম কৰি দি আছো। সেইজনতো নকওঁ বাৰু, মোৰতো চাওঁ এই পলিচিটো কি হয়। পইচা টনাটনিছে। এই অভিযোগ আমাৰ নহয়। এতিয়া শুনক এই বিশেষ অডিঅ' কলটো। ছাৰ নমস্কাৰ। নমস্কাৰ। আপোনালোকৰ কি ফাইলবোৰ একো আগ নভৰালে যে? ফাইলবোৰ আকৌ আপোনাক লগ কৰিবলৈ আহিম বুলি ভাবি আছো। এদিন দুদিন পাৰ হৈ আছে আৰু নতুন নি। আগৰ এফিডেভিটটো পেণ্ডিং হৈ গ'ল না? আগৰ এফিডটো আপোনালোকে নেক্সট ইয়েৰ বনাম বুলি দিছিলে। আগৰ নহয়, এই বছৰো বনাইছে নি এফিডেভিট? আৰু আপোনাৰ মনিটৰিংটো, ভাতা এতিয়া আমাৰ বন্ধ আছে। ভাতাটো যেতিয়া চলিব আমি তেতিয়া মনিটৰিং ৰিপৰ্টটো ছাবমিট কৰিম। আৰু আপোনাৰ উই শ্বেল বি ৰেছপন্সিবল ফৰ নন কমপ্লায়েন্স অফ এনি মানে পলিউশ্যন কন্ট্ৰল নৰ্মছ ইন ফিউচাৰ এনেকে বুলি দি পেলাই এইটো এফিডেভিটত ভৰাব লাগিব ক্লজটো। এজন ইটা ভাটাৰ মালিকৰে ফোনত কথা পাতিছে দত্ত ছাৰে। ভাটাৰ মালিকক দত্ত ছাৰৰ চিধা কথা। নকওঁ নহয় কৰিব লাগিব। মানে আগৰ কেইটা বন্ধ দুটা মানে এটাতো কটকৰ পৰি আছে, এইটো আজি 2 বছৰ হৈ গ'ল, বন্ধ আছে মোৰ। সেইটো কিবা কৰিব পৰা যায় যদি মই লৈ আহিম পলিচিটো। বন্ধ হৈ গ'ল। কেইবছৰ দিলে? এইটো 5 বছৰ দিলো। 5 বছৰ দি বন্ধ হৈ গ'ল। এই 2 বছৰতে বন্ধ হৈ গ'ল। মানে এনেকা অৱস্থা। সেইটো মই হেৰি কৰাই দিম। আপুনি সেইটো হৈ যাব। 5 বছৰ দিলে যদি হৈ যাব, আপোনাৰ সেইটো উলিয়াব পৰা যাব। এইটো আকৌ পইচাটো বহুত কাটি দিছে না, বহুত আপোনাৰ এতিয়া মই 2.5 লাখ টকা দিলো ধৰক। এতিয়া 1.5 লাখ টকা মানে পাই আছো বুলি কৈছে। বহুত কম দিয়ে, বহুত কম। তাত অফিচত গৈছিলো। নাই নহয়, 5 বছৰ দিলে নহয়। 5 বছৰ দিলে আপুনি পুৰাই পাব। 2 পালেতো বছৰ দিলে পায় আজিকালি। আচলতে দুৰ্নীতিৰ টকা ল'বলৈ বেয়া পায় দত্ত ছাৰে। বক্ৰ পথেৰে ধন ঘটাৰ অভ্যাস নাই ছাৰৰ। এইটো সম্পূৰ্ণ মিছা কথা। কোনেও ক'ব নোৱাৰে আজি মই এখন চকীত বহি যেনেকে কাম কৰি আছো, আজি আপোনালোকে চেক কৰিব পাৰে মোৰ ইয়াত এখনো এপ্লিকেশ্যন পেণ্ডিং নাই। মই মানুহক ভালভাৱে অফিচিয়েলি যিখিনি কাম কৰিব লাগে মই তেনেকেই কাম কৰি চবৰে ফাইল মই ক্লিয়াৰ কৰি গুৱাহাটীলৈ পঠাই দিওঁ। আৰু এই ক্ষেত্ৰত মই নিশ্চিত যে এই এলিগেশ্যনটো, আৰু মোৰ বহুতো শত্ৰু আছে। কোনোবাই হিংসাতে আজি মই এই চকীখনত বহি থকা দেখি। সেয়েহে ছাৰৰ চিধা কথা, মোক একো নালাগে, এওঁৰ নামত দুইজনে দুখন পলিচি খোলক। এওঁ মানে ঠিক আছে বাৰু, মই আৰু এই দুইজনে 1 লাখ পলিচি এটা কৰক আকৌ। সেইটোৱে ছাৰ টেনচন হৈ আছে। পইচাই গোটা পৰা নাই, মাল ঢেৰ পৰি আছে, বিক্ৰীয়ে নাই। নিজৰ পইচা কেইটা নিজেহে থব। বুজিলো। আপুনি ভাটাত আহাতেন দেখিলে নহব বোলে, সঁচাই ক'লেন। যেনেকে আপুনি চাই গৈছিলে এবাৰ তেনেকাই পৰি আছে মাল। আপুনি আজি 1 বছৰ হলেও মিলাব পৰা নাই নে? যোৱা বছৰ পৰাই বজাৰ বেয়া ছাৰ, একদম বজাৰ বেয়া যোৱা বছৰ। দুইজনে দুটা কৰক এক। চাওঁচোন বাৰু, সেইটো নকওঁ মই এতিয়া। নকওঁ ছাৰ, সেইটো নকওঁ নহয় কৰিব লাগিব। ভুক্তভোগীৰ অভিযোগ, দত্ত ছাৰৰ পত্নীৰ ওচৰত পলিচি নোখোলালৈ ইটা ভাটাৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে যাৱতীয় কাম নকৰে। ইটা ভাটাৰ মালিকে নোৱাৰে, ছাৰেও নেৰে। বোলে যিকোনো উপায়েৰে কৰা। ইমান দিন লাগেনে? 1 লাখৰ পলিচিহে। আপুনি আজি 1 বছৰ হলেও মিলাব পৰা নাই নে? যোৱা বছৰ পৰাই বজাৰ বেয়া ছাৰ, একদম বজাৰ বেয়া যোৱা বছৰ। দুইজনে দুটা কৰক এক। চাওঁচোন বাৰু, সেইটো নকওঁ মই এতিয়া। নকওঁ ছাৰ, সেইটো নকওঁ নহয় কৰিব লাগিব। অৱশেষত হেহু নেহুকৈ ইটা ভাটাৰ মালিকেও সৈমান হৈছে। দত্ত ছাৰৰ প্ৰশান্তি মনেৰে আন এজন ইটা ভাটাৰ মালিকলৈ খবৰ পঠিয়াইছে। আৰু দুইজনে দুটা কৰক, মোক একো বাকী মই আপোনালোকৰ কাম কৰি দি আছো। লগৰজনক ফোন মাৰিবলৈ ক'বচোন মোক। ঠিক আছে বাৰু। দত্ত ছাৰৰ বিৰুদ্ধে থকা এনেসমূহ অভিযোগ দীৰ্ঘদিনৰ। পিছে দত্ত ছাৰৰ মতে এইবোৰ সকলো মিছা। লিগেলি কাম কৰাৰ বাবেহে হেনো ছাৰৰ বিৰুদ্ধে এনেসমূহ অভিযোগ উঠিছে। মই লিগেলি কাম কৰোঁ কাৰণে কোনোবাই মোৰ ওপৰতো এইটো মানে হেৰি কৰিছে যে তেওঁলোকৰ ইলিগেল কামখিনি মই যাতে কৰি দিব লাগে।
সেইটো মই কেনেকৈ কৰিম? সেইটোতো মই কৰিব নোৱাৰোঁ। হয় 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 হয়, আৰু হিংসাও আছে, বহুত মানুহৰ হিংসা আছে। পিছে দত্ত ছাৰে যিমানেই নিজকে লয়েল নেদেখুৱাওক কিয়, ভাইৰেল হোৱা ফোন কল আৰু ছাৰৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগে বহুবোৰ কথাই কৈ গৈছে। কিন্তু দত্ত ছাৰৰ ওপৰত আশীৰ্বাদ কাৰ? জানিব পৰা অনুসৰি প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বৰদলৈ উপাধিৰ এগৰাকী বৰমূৰীয়াৰ ছত্ৰছায়াতেই দত্ত ছাৰে অবাধে সংগঠিত কৰি গৈছে এনেসমূহ দুৰ্নীতি। এনেদৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ কেন্দ্ৰীয় আইন উলংঘা কৰাৰ অপৰাধত আইনৰ ওচৰত জগৰীয়াও হৈছে বৰদলৈ বাইদেউৰ লগতে একাংশ বিষয়া, যাৰ বাবে শলঠেকত পৰিছে অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড। পৰৱৰ্তী প্ৰতিবেদনত ফাদিল কৰিম বকু চৰকাৰৰ পৰা আৰম্ভ কৰি উজনি অসম আৰু সত্ৰনগৰী মাজুলীত অনৈতিকভাৱে ইটাভাটা খোলাৰ নামত এই জনৈক বৰদলৈ আৰু দত্ত গেঙে কেনেদৰে চলাই আহিছে লুণ্ঠন ৰাজ। ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।